Welcome to my YouTube channel. মই সাইকুল স্যার সকলকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই ক্লাস 10 জেনাৰেল সায়েন্সৰ MCQ চ্যাপ্টাৰ 5 ৰ গোটেই MCQ আমি আলোচনা কৰিম। SSLC 2023 ৰ কাৰণে স্পেশালি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। চ্যাপ্টাৰ 5 তোমালোকে জানাই পেৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস, মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন, আৰু ইয়াতে এছামিজ আৰু ইংৰাজী দুটা মাধ্যমৰ ল'ৰা-ছোৱালী তোমালোকে চাব পাৰিবা। সো মই ইয়াতে টপ 20 MCQ লৈছো আৰু ইয়াতে মডেল হিচাপত এনেকুৱা কিছুমান MCQ লোৱা আছে। সো এটা MCQ চালে তুমি আৰু বহুত আইডিয়া পাই যাবা যে কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ এই বছৰ আহিব পাৰে। সো ইয়াতে প্ৰথম যদি আমি কেইটামান কোশ্চেন ইয়াতে চাওঁ, ডাভাৰেইনাৰে কেইটা টায়াৰ্ড উদ্ভাৱন কৰিব পাৰিছিল? ঠিক আছে, হাউ মেনি টায়াৰ্ড আৰ আইডেন্টিফাই বাই ডাভাৰেইনাৰ। ডাভাৰেইনাৰে মনত ৰাখিবা তিনিটা টায়াৰ্ডহে উদ্ভাৱন কৰিব পাৰিছিল। ওকে, তাৰপিছত চোৱা নিউল্যান্ডছৰ সম্পৰ্ক কোৱা হয় নিউল্যান্ডছ ৰিলেশ্যন ইজ কল্ড। নিউল্যান্ডছ ৰিলেশ্যনক কোৱা হয় ল অফ অক্টেভ। সো অষ্টক সূত্ৰ বুলি কোৱা হয়। নিউল্যান্ডৰ অষ্টক সূত্ৰ তোমালোকে জানা। সো নিউল্যান্ডছে কি ল অফ অক্টেভ এইটো তেওঁ উদ্ভাৱন কৰি উলিয়াইছিল। তাৰপিছত চোৱা নেক্সট ইয়াতে তোমালোকে চোৱা নেক্সট কি দিয়া আছে, আপ টু হুইচ এলিমেন্ট দ্য ল অফ অক্টেভছ was found applicable. So কোনটো মৌললৈকে অষ্টক সূত্ৰটো প্ৰযোজ্য পোৱা গৈছিল? ঠিক আছে, এইটো ৰাইট আনসাৰ হৈছে কেলছিয়াম। কেলছিয়াম লৈকে এই প্ৰযোজ্য পোৱা গৈছিল আৰু বাকিবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য পোৱা নাছিল। The next one, so at the time of Mendeleev the number of element known was, so Mendeleevৰ সময়ত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল? ঠিক আছে, এইটো 63টা মৌলৰ বিষয়ে জনা গৈছিল যেতিয়া মেন্ডেলিফে ই কামটো কৰিছিল। কিন্তু চোৱা তোমালোকৰ এইটো আগৰটো চাওঁ, নিউল্যান্ডছৰ অষ্টক সূত্ৰ যেতিয়া আৱিষ্কাৰ হৈছিল তেতিয়া কিন্তু অকল 56টা মৌল আছিল, এইটো মনত ৰাখিবা। কিন্তু মেন্ডেলিফৰ সময়ত 63টা মৌল আৱিষ্কাৰ বুলি কোৱা হৈছিল। তাৰপিছত চোৱা নেক্সট কোৱেশ্চন ইয়াতে কি দিয়া আছে, দ্য প্ৰপাৰ্টিজ অফ একা এলুমিনিয়াম। চোৱা একা এলুমিনিয়ামৰ যিটো ধৰ্ম, ঠিক আছে, প্ৰিডিক্টেড বাই মেন্ডেলিভ আৰ দ্য ছেম এজ দ্য প্ৰপাৰ্টিজ অফ লেটাৰ ডিস্কভাৰ্ড এলিমেণ্ট। সো ইয়াতে কি মেন্ডেলিভে ভৱিষ্যৎবাণী কৰা একা এলুমিনিয়ামৰ ধৰ্ম পৰৱৰ্তী সময়ত আৱিষ্কাৰ হোৱা কোনটো মৌলৰ ধৰ্মৰ সৈতে একে আছিল? ঠিক আছে, এইটো হৈছে তোমাৰ গেলিয়াম। তোমালোকক মই ইয়াতে নোট দি দিছোঁ, চোৱা নোটটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো মনত ৰাখিবা। সো একা বৰণটো চিলিকন হিচাপে পৰৱৰ্তী সময়ত আৱিষ্কাৰ হৈছিল। তাৰপিছত একা এলুমিনিয়ামটো এইটো গেলিয়াম আৰু একা চিলিকনটো কি জাৰ্মেনিয়াম হিচাপত আৱিষ্কাৰ হৈছিল। অ'কে, চ' নেক্সট তোমালোকে চোৱা নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে, এন এটম অফ এন এলিমেণ্ট ডাজ দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 282 ইলেক্ট্ৰনিক কনফিগাৰেশ্যন টু হুইচ গ্ৰুপ ডাজ ইট বিলংছ। এইটো কোনটো গ্ৰুপত কোনটো বৰ্গত পৰিব? এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.2 মৌলটো কোনটো বৰ্গৰ অন্তৰ্ভুক্ত? তোমালোকে চোৱা ইয়াতে আউটাৰ শেলত কিমানটা ইলেক্ট্ৰন আছে? সো দুটা ইলেক্ট্ৰন আছে। ঠিক আছে, যিহেতু দুটা ইলেক্ট্ৰন আছে আউটাৰ শেলত, সি ইয়াতে দ্বিতীয় বৰ্গতে পৰিব। এইটো মনত ৰাখিবা। মই পেৰিয়ডিক টেবুলত ধুনীয়াকৈ দেখুৱাই দিম, পৰ্যায়বৃত্ত তালিকাখনে দেখুৱাই দিছোঁ। চোৱা এইটো চোৱা তোমালোকৰ মডাৰ্ণ পেৰিয়ডিক টেবুল ইয়াতে দিয়া আছে। ছাপ'জ এইটো হাইড্ৰজেনৰ ক্ষেত্ৰত তুমি যদি চোৱা, হাইড্ৰজেনৰতো এটা ইলেক্ট্ৰন থাকে। এই প্ৰথম বৰ্গৰ যিমান মৌল আছে এইবিলাক প্ৰথম বৰ্গৰ প্ৰতিটো মৌলৰ বহিকোলত এটাকে ইলেক্ট্ৰন থাকিব। দ্বিতীয় বৰ্গৰবিলাক ইয়াতে দুটাকে ইলেক্ট্ৰন থাকিব। ঠিক আছে, এনেকৈ চ' এইখিনি আমাৰ ক্লাছ 10ত নালাগে। এতিয়া যদি 13 বৰ্গ চোৱা, ইয়াতে 3টাকে ইলেক্ট্ৰন থাকিব। ঠিক আছে, ইয়াতে 4টা, ইয়াতে 5টা, ইয়াতে 6টা, ইয়াতে 7টা, আৰু ইয়াতে হিলিয়ামৰ ক্ষেত্ৰত অকল 2টা আৰু বাকীবোৰৰ ক্ষেত্ৰত 8টাকে ইলেক্ট্ৰন থাকিব। সো এই ক্ষেত্ৰত নাম্বাৰ অফ ইলেক্ট্ৰনটো বহিকোলত আউটাৰ শেলত থকা নাম্বাৰ অফ ইলেক্ট্ৰনটো দেখিলে আমি গম পাম যে কোনটো বৰ্গত পৰিব। চাপ'জ এইটোতো মেগনেছিয়াম যদি লওঁ, এইটো 2.8.2। সো ইয়াতে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন আছে 12। সো ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2.8.2। সো এইটো চোৱা 2 বৰ্গত আছে। অ'কে, ঠিক সেইদৰে যদি তুমি এলুমিনিয়াম লোৱা, এইটো 2.8.3, ইয়াতে 13টা ইয়াতে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন আছে। সো ইয়াতে বহিকোলত 3টা আছে। সো এনেদৰে বৰণৰো ইয়াতে 3টা থাকিব, ইয়াতে গেলিয়ামৰো 3টা থাকিব। এনেদৰে গোটেই মৌলবোৰৰ কি বহিকোলত 3টাকে ইলেক্ট্ৰন থাকিব। ঠিক সেইদৰে এইটো দ্বিতীয় বৰ্গ,
ঠিক আছে সেকেন্ড গ্রুপৰ এই যে বেৰিয়ামৰ পৰা আৰম্ভ কৰি মেগনেছিয়াম কেলছিয়াম গোটেইখিনিৰ এটাকে ইলেক্ট্ৰন থাকিব ঠিক সেইদৰে এইটো হাইড্ৰোজেন লিথিয়াম সোডিয়াম সবৰে পটাছিয়াম সবৰে আউটাৰ শেলত কি এটাকে ইলেক্ট্ৰন থাকিব ঠিক আছে এইটো নাম্বাৰ অফ ইলেক্ট্ৰন আউটাৰ শেলত নাম্বাৰ অফ ইলেক্ট্ৰনটো চাই আমি বৰ্গটো ধুনীয়াকৈ আমি চাব পাৰি যেহেতু ইয়াতে দুটা ইয়াতে ইলেক্ট্ৰন আছে সো এইটো কি সেকেন্ড গ্ৰুপত পৰিব নেক্সট ওয়ান এন এটম হ্যাজ ইলেক্ট্ৰনিক কনফিগারেশন 2.8.7 so what is the atomic number of this element so atomic number তোমালোকে চোৱা so number of electron to total কৰিলে atomic number আমি আহি যাব এটা পৰমাণুৰ ইলেক্ট্ৰনিক বিন্যাস 2.8.7 মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান atomic number টো পাৰমাণবিক সংখ্যা বুলি কোৱা হয় so ইয়াতে ডাইৰেক্টলি তুমি যদি কাউন্ট কৰা কি আহি যাব 17 so atomic number কিমান হৈ যাব 17 so total number of electron যোগ কৰি আমি পাৰমাণবিক সংখ্যা বা atomic number টো আমি পাই যাও ঠিক আছে ইয়াতে 2.8.7 দিয়ে আছে বেলেগো দিব পাৰে এতে সাপোজ 2.8. যদি 5 দিয়ে ইয়াৰ টোটাল তোমার পারমাণবিক সংখ্যা বা অ্যাটমিক নাম্বার কিমান হ'ব 15 হ'ব এটো টোটাল কাউন্ট কৰি যিমান আহিব ইমানে হ'ব ঠিক আছে সো এইখিনি জাস্ট তোমালোকে মনত ৰাখিবা এটো পৰ্যায়ভিত্তিক তালিকাত মই দেখুৱাই দিলো এতিয়া নেক্সট কোৱেশ্চনটো সোৱা নেক্সট কোৱেশ্চনটো এতে কি আছে an atom has electronic configuration 2.8.7 to which of the following elements would it be chemically similar so এটা কোনটোৰ হৈতে কেমিক্যালি সিমিলার থাকিব সো এটা পরমাণুৰ ইলেক্ট্ৰনিক বিন্যাস 2.8.7 তলৰ কোনটোৰে হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ইয়াতে সোৱা বহিখলত কেইটা আছে ইয়াতে 7টা ইলেক্ট্ৰন আছে 2.8.7 সো ইয়াতে বহিখলত কেইটা 7টা আছে এইটো যদি আমি ভাঙি দিও নাইট্ৰজেনৰ 7 মানে 2.5 ফ্লোৰিনৰ এটো 2.7 আহি যাব এটো 15 মানে 2.8.5 হ'ব এটো 18 মানে 2.8.8 হ'ব সো ইয়াতে সোৱা এইটো ইয়াৰে বহিখলত 7টা আছে ইয়াৰো বহিখলত কি আছে আউটাৰ শেলত 7টা আছে সো এইটো ৰাইট আনসার হ'ব কি বি ঠিক আছে ফ্লোরিন ইজ দা রাইট আনসার হিয়ার সো এতিয়া নেক্সট সোৱা নেক্সট কোৱেশ্চন টু ইয়াতে কি আছে element of X form a chloride with the formula XCl2 which is a solid with a high melting point X would most likely be in the same group of the periodic table as মৌল X এ XCl2 সংকেতৰ ক্লোরাইড গঠন কৰে ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদার্থ মৌল X তলৰ কোনটোৰ হৈতে একে বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি সো ইয়াতে কি XCl2 মানে কি ইয়াতে X ৰ যেটো ভ্যালেন্সি আছে X ৰ ভ্যালেন্সি ইয়াতে 2 হ'ব লাগিব যেহেতু ইয়াতে ক্লোরিনৰ ইয়াতে 2 দিয়া আছে ঠিক আছে সো এই ক্ষেত্ৰত তুমি সোৱা এইটো সোৱা ম্যাগনেসিয়াম হোৱাৰ ম্যাক্সিমাম ইয়াতে একে বৰ্গত হোৱা চান্স থাকিব কাৰণ কি ম্যাগনেসিয়ামৰ 2.8.2 ইয়াৰ বহিখলত কি দুটা ইলেক্ট্ৰন আছে যেহেতু ম্যাগনেসিয়ামৰ ভ্যালেন্সি 2 সো এই ক্ষেত্ৰত এইটো X2 কি হৈ যাব ম্যাগনেসিয়াম হৈ যাব ইয়াত এইখিনি তোমালোকে সোৱা যদি বেলেগ থাকিলে হেতেন যদি XCl থাকে তেনেহলে এই X2 হ'ব সোডিয়াম হলহেতেন ওকে যদি XCl2 হৈছে ইয়াতে তো সোডিয়াম হৈ গল X2 সোডিয়াম হৈ যাব ইয়াতে তোমাৰ ম্যাগনেসিয়াম কিন্তু যদি তোমাৰ XCl যদি 3 থাকে তেনেহলে তুমি কিন্তু এটো অ্যালুমিনিয়াম দিব লাগিব কাৰণ কি অ্যালুমিনিয়ামৰ তোমাৰ ভ্যালেন্সি 3 সো এনেদৰে তুমি কোশ্চেনটো অলপ বেলেগকে বনাই দিব পাৰে যেহেতু ইয়াতে XCl ইয়াতে 2 দিয়া আছে সো এটো রাইট আনসার ম্যাগনেসিয়ামে হৈ যাব সো নেক্সট কোশ্চেনটো তোমালোকে সোৱা the arrangement of element in the modern periodic table is based on their আধুনিক পৰ্যায়ভিত্তিক তালিকাত মৌলবোৰক সিহঁতৰ কিহৰ ভিত্তিত সজোৱা হৈছিল তোমালোকে নিশ্চিতভাৱে মনত ৰাখিবা আধুনিক পৰ্যায়ভিত্তিক তালিকাটো এইটো এটমিক নাম্বার পাৰমাণবিক সংখ্যাৰ ভিত্তিত ইয়াতে প্ৰস্তুত কৰা হৈছিল ওকে এটমিক নাম্বার আৰু বাকি যিমান আছে ডবাৰাইনৰ টায়াৰ্ড হক নিউল্যান্ডছৰ অষ্ট্ৰক হক মেন্ডেলিভৰ পৰ্যায়ভিত্তিক তালিকা গোটেইখিনি তোমাৰ পাৰমাণবিক ভৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল সেইকাৰণে তাত বহুত আখোৱা থাকি গৈছিল কিন্তু মডাৰ্ন পিৰিয়ডিক টেবল আধুনিক পৰ্যায়ভিত্তিক তালিকাখন এটমিক নাম্বার অৰ্থাৎ পাৰমাণবিক সংখ্যাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল ঠিক আছে সো তাৰ পিছত নেক্সট তোমালোকৰ এতে এটা খুব ধুনীয়া কোশ্চেন দিছে এতে এটা কি which of these belongs to the same period কোনটো একে এইবোৰৰ কোনটো একে পৰ্যায়ৰ অন্তৰ্ভুক্ত পিৰিয়ড মানে পৰ্যায় সো পৰ্যায় থাকিব তোমালোকে সোৱা A B C তিনিটা দিয়া আছে ইয়াৰ পাৰমাণবিক সংখ্যা দিয়া আছে এর পাৰমাণবিক সংখ্যা 2 দিয়া আছে B ৰ পাৰমাণবিক সংখ্যা 2 দিয়া আছে 2 মানে ইয়াতে 2.8 হ'ব
ইয়াতে চোৱা চিৰ পাৰমাণবিক সংখ্যা কিমান আছে 5 আছে 5 মানে 2 এতে কি হৈ যাব 3 হৈ যাব 2.3 হ'ব সো ইয়াতে চোৱা তোমালোকে ইয়াতে চোৱা এইটো ৰাইট আনসাৰটো কি হ'ব তলত কৈছে একে পৰ্যায়ৰ অন্তৰ্ভুক্ত কৈছে একে পৰ্যায়ৰ অন্তৰ্ভুক্ত ইয়াতে তোমালোকে অলপ ক্যালকুলেশন কৰিও পাই যাবা যে একে পৰ্যায়ৰ যিবিলাক মৌল আছে ইহঁতৰ নাম্বাৰ অফ শেল টু সেম থাকে সো ইয়াতে চোৱা ইয়াৰো দুটা শেল আছে ইয়াৰো দুটা শেল আছে ঠিক আছে সো আৰু বি আৰু সি এই দুটা একে পৰ্যায়ত থাকিব সো ইয়াতে ৰাইট আনসাৰ ইজ বি এণ্ড সি ওকে নেক্সট কোৱেশ্চন টু চোৱা নেক্সট কোৱেশ্চন টু ইয়াতে চোৱা in the modern periodic table which are the metals among the first 10 elements আধুনিক পর্যায়বৃত্ত তালিকাত থকা প্রথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু সো প্রথম 10টা মৌলৰ ভিতৰত তুমি জানি ৰাখা ইয়াতে মই আকৌ সেই পিৰিয়ডিক টেবুলত যাব লাগিব পিৰিয়ডিক টেবুলটো মই ইয়াতে অলপ দেখুৱাই দিছো সো এইখিনিতে ইয়াতে দিয়ে আছে তোমালোকে দেখিলে গম পাবা এই কালাৰটো হৈছে ধাতু এইটো ধাতু গল্প এইটো হৈছে অধাতু সো প্ৰথম 10টা মানে কি এইটো 1 ইফালে আছে 2 এটো 3 4 5 6 7 8 9 10 মানে নিয়ন লৈকে হাইড্রোজেনৰ পৰা নিয়ন লৈকে এটো তোমাৰ প্ৰথম 10টা মৌল এই কেইটাৰ ভিতৰত ধাতু মানে এই কালাৰটো চোৱা অকল লিথিয়াম আৰু বেৰিলিয়ামহে এই 10টাৰ ভিতৰত এই কেইটা ধাতু এটা আছে চোৱা ধাতু কল্প মেটাবলাইট এটা আছে এটো হৈছে বৰন আৰু বাকি গোটেইখিনি বাকি 7 মৌল আছে তোমাৰ কি নন মেটাল অধাতু সো হাইড্রোজেন কিন্তু এটা এটো অধাতু হাইড্রোজেন নন মেটাল হয় ঠিক আছে ইয়াতে মেটাল অর্থাৎ ধাতু কেইটা আছে লিথিয়াম আৰু বেরিলিয়াম এটো প্রথম 10টা মৌলৰ ক্ষেত্ৰত যদি মই কও লিথিয়াম আৰু বেরিলিয়াম হৈছে প্রথম 10টা মৌলৰ ক্ষেত্ৰত এটো হৈছে ধাতু ঠিক আছে সো ইয়াৰ রাইট আনসার হ'ব বি লিথিয়াম আৰু বেরিলিয়াম ওকে সো নেক্সট তোমালোকে চোৱা নেক্সট কোৱেশ্চন টু ইয়াতে দিয়া আছে কি which of the following element is a metabolite metabolite মানে ধাতু কল্প তলৰ কোনটো ধাতু কল্প ইয়াতে নিশ্চিতভাৱে এটো বৰন যেটো মই অলপ আগত দেখুৱাই দিলো বৰণটো হৈছে কি ধাতু কল্প কোনবিলাক মেটাবলাইট কোনবিলাক যিবিলাকে ধাতু আৰু অধাতু দুৰে গুণ দেখুৱায় এবিলাকক কি ধাতু কল্প বা মেটাবলাইট বুলি কোৱা হয় সো নেক্সট কোৱেশ্চন টু সোৱা a metal m is in the first group of the periodic table so প্রথম বর্গত আছে so what will be the formula of its oxide so এটা ধাতু m পর্যায়বৃত্ত তালিকার প্রথম বর্গত আছে so প্রথম বর্গ ফার্স্ট বর্গ বুলি কৈছে না ফার্স্ট গ্রুপত যদি m থাকে so ইয়ার কি ভ্যালেন্সি যেটো ইয়ার ভ্যালেন্সি কিন্তু 1 এ হবে ঠিক আছে প্রথম বর্গত থাকিলে ইয়ার ভ্যালেন্সি সদায় 1 হয় ঠিক আছে আৰু হেকাৰণে ইয়াৰ অক্সাইডৰ ৰাসায়নিক সংকেতটো কি হ'ব m আৰু o ইয়াৰ ভ্যালেন্সি 2 ইয়াৰ হৈছে 1 ঠিক আছে এটো ক্রস কৰি দিব লাগিব তেনেহলে কি হৈ যাব m2o ওকে সো ডি ইজ দ্য রাইট আনসার হিয়ার যদি m or ভ্যালেন্সি 1 হয় তেনেহলে ইয়াৰ অক্সাইডটো হ'ব m2o ঠিক আছে সো এইখিনি তোমালোকে মনত ৰাখিবা আৰু সোয়া নেক্সট কি আছে নেক্সট কোৱেশ্চনটো তোমালোকে সোয়া which element has two shell both of which are completely filled with electron তলৰ কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ সো দুটা কক্ষ সোয়া প্রথম এতে কক্ষ আছে দুটা ইলেক্ট্রন আৰু ইয়াতে নেক্সট 2 নম্বৰ যেটো কক্ষ আছে ইয়াতে তোমাৰ টোটাল আছে তোমাৰ 8টা ইলেক্ট্রন থাকিব সো 2 8 সো টোটাল আছে ইয়া 10টা ইলেক্ট্রন থাকিব লাগিব ঠিক আছে আৰু এই মৌলটো হ'ব কি নিয়ন সো নাম্বার অফ 10 পজিশনত থকা মৌলটো কি নিয়ন ঠিক আছে সো নিয়নৰ কি দুটা কক্ষ বা দিয়াৰে একদম সম্পূৰ্ণ হৈ থাকে সো নেক্সট সোয়া আৰু এইখিনিতে এটা বস্তু মনত ৰাখিবা যে 18 বৰ্গৰ যিবিলাক মৌল আছে এতিয়া হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই গোটেইখিনিৰ ইহঁতৰ যেটো বহিগল এতে সম্পূৰ্ণ হৈ থাকে ঠিক আছে ইহঁতৰ বহিগলটো সদায় পুৰা হৈ থাকে সেইকাৰণে এইবিলাক নবেল গ্যাস বুলিও কোৱা হয় নিষ্ক্ৰিয় গ্যাস বুলি কোৱা হয় কোনো ইয়া ৰাসায়নিক বিক্ৰিয়াত ইহঁতে অংশগ্ৰহণ নকৰে সো নেক্সট কোৱেশ্চন টু সোয়া which element has a total of 3 shell with 4 electron in its valence shell দেখি কৈছে কোনটো মৌলৰ আছে যোজক কক্ষ 4টা ইলেক্ট্রনৰ হৈতে মুঠ 3টা কক্ষ হবলৈ হলে 2 8 প্ৰথম দুটা ফিল আপ থাকিব লাগিব আৰু যোজক কক্ষ 4টা থাকিব লাগিব সো মুঠ ইলেক্ট্রন কিমান হৈ গল 14 ইলেক্ট্রন হৈ যাব সো ইয়াতে রাইট আনসার হ'ব সিলিকন এ ইয়াত সিলিকনৰ কি টোটাল নাম্বার অফ ইলেক্ট্রন কি থাকে 14 কাৰণ ইয়াতে কৈছে কি টোটাল 3টা ইয়াতে শেল বুলি কৈছে 3টা কক্ষ আৰু বহি কক্ষত কি 4টা
তো টোটাল হয়ে গেল 14 ইলেকট্রন থাকিব কার সিলিকনৰ সো এতে নেক্সট কোশ্চেনটো সোয়া নেক্সট কোশ্চেনটো কি আছে which element has a total of 2 shell total of কিমান 2 shell the 3 electron is in valence shell তলৰ কোনটো মৌলৰ আছে যোজক কক্ষ 3টা ইলেক্ট্রনৰ হৈতে মুঠ 2টা কক্ষ যোজক কক্ষত কেইটা 3টা আৰু মুঠ কক্ষপথ 2টা ঠিক আছে টোটাল নাম্বার কিমান হৈ গল 5 সো 5টা ইলেক্ট্রন থকা মৌলটো কি হাইড্রোজেন হিলিয়াম লিথিয়াম বেরিলিয়াম বোরন সো এটো হৈ যাব কি বোরন সি ইজ দা রাইট আনসার ওকে so next one which element has twice as many electron in its second shell as in its first shell so প্রথম কক্ষর কোনটো মৌলৰ আছে দ্বিতীয় কক্ষপথত প্রথম কক্ষর দুগুণ ইলেকট্রন সো প্রথম কক্ষ তো দুটা ইলেকট্রন থাকে সো ইয়ার দুই গুণ করলে ইয়াতে 4 হৈ গল টোটাল নাম্বার অফ ইলেকট্রন কিমান হৈ যাব 6 সো ইয়াতে মৌলটো কি হৈ যাব কার্বন সো কার্বনৰ 6টা ইলেকট্রন থাকে প্রথম কক্ষ দ্বিতীয় কক্ষপথত প্রথম কক্ষর দুগুণ ইলেকট্রন থাকে ওকে সো এটো নেক্সট তোমালোকে সোয়া নেক্সট কোশ্চেনটো কি আছে ইয়াতে হুইচ অফ দ্য ফলোইং এলিমেন্ট has least tendency to lose electron ঠিক আছে least tendency to lose electron so এইটো তলৰ কোনটো মৌলৰ ইলেক্ট্রন এৰি দিয়াৰ প্ৰৱণতা আটাইতকৈ কম ইলেক্ট্রন এৰি দিয়াৰ প্ৰৱণতা ইয়াতে আটাইতকৈ কম সো এই কিটা যিকিটা অপচন আছে এই কিটাৰ অপচনৰ ভিতৰত তুমি দেখিলে গম পাবা এইটো ৰাইট আনসার হিলিয়াম হ'ব কাৰণ হিলিয়ামটো 18 বৰ্গৰ মৌল হয় 18 গ্রুপৰ মৌল আৰু ইহতে কোনো যৌগ গঠনত ইহতে অংশগ্রহণ নকৰে সো ইহতে ইলেক্ট্রন এৰিও নিদিয়ে বা গ্রহণও নকৰে কিন্তু যদি বেলেগ বেলেগ এতে অপশন দিয়া থাকে সো তার কারণে মই তোমালোকে এটা চার্ট দেখুৱাই দিম তোমালোকে হেকলৈকে ভিডিওটো চাবা এইটো চার্টটো দেখিলে তুমি বেলেগ বেলেগ অপশন থাকিলেও তুমি ধুনিয়াকে আনসার কৰিব পাৰিবা আৰু এই চার্টটো মই প্ৰথমত দেখুৱাই দিছো এই কোশ্চেনটো আনসার কৰাৰ আগতে এটো জটিল সো পই চার্টটো সোৱা এটমিক সাইজ এটো পাৰমাণবিক আকাৰ এই কেইটামান বস্তু ইয়াতে দিয়া আছে ধুনিয়াকে চাবা এটমিক সাইজ আছে তাৰপিছত টেন্ডেন্সি টু লস ইলেক্ট্রন এৰি দিয়াৰ প্ৰৱণতা আৰু কি ইলেক্ট্ৰোপজিটিভ প্ৰপাৰ্টিজ বিদ্যুৎ ধনাত্মক গুণ আৰু মেটালিক প্ৰপাৰ্টিজ ধাতৱীয় গুণ সো এই কেইটা সো ইয়াতে কি পিৰিয়ড যেটো আছে পিৰিয়ডত অৰ্থাৎ পৰ্যায়ত বাওফালৰ পৰা সোঁফালে কি হয় ইয়াতে কমি যায় লাহে লাহে কি হয় কমি যায় কিন্তু বৰ্গত কি হয় বৰ্গত ওপৰৰ পৰা তলফালে বৰ্গত কি হয় বাঢ়ি যায় কি বাঢ়ি যায় এই চাৰিটা বস্তু এটমিক সাইজ বাঢ়ি যাব আৰু কি টেন্ডেন্সি টু লস ইলেক্ট্রন এৰি দিয়াৰ প্ৰৱণতা বাঢ়ি যাব এই বৰ্গত ওপৰৰ পৰা তলফালে আৰু বিদ্যুৎ ধনাত্মক গুণ যেটো ইলেক্ট্ৰোপজিটিভ প্ৰপাৰ্টিজ এইটোও বাঢ়িব সো মেটালিক প্ৰপাৰ্টিজ ধাতৱীয় গুণ এইটোও বাঢ়িব বৰ্গত বাঢ়িব ওপৰৰ পৰা তললৈ কিন্তু পৰ্যায়ত কি হয় পিৰিয়ডত কি হয় বাওফালৰ পৰা সোঁফালে কমি যাব মনত ৰাখিবা এইটো বাওফালৰ পৰা সোঁফালে কমি যাব কি কমিব এই চাৰিটা কমিব ঠিক আছে এটো তোমালোকে স্ক্রিনশট মাৰি লবা অলপ ভালকে অলপ চিন্তা কৰিব লাগিব এইখিনি বুজিব লগা বিষয় এটো চ্যাপ্টাৰৰ আৰু ইয়াতে দিয়া আছে কেইটামান কেইটামান পয়েন্ট দিয়া আছে ইয়াতে সোৱা নন মেটালিক প্ৰপাৰ্টিজ অধাতৱীয় গুণ আৰু ইলেক্ট্ৰোনেগেটিভ প্ৰপাৰ্টিজ বিদ্যুৎ ঋণাত্মক গুণ আৰু কি টেন্ডেন্সি টু গেইন ইলেক্ট্রন গ্রহণ কৰাৰ যেটো প্ৰৱণতা এইটো কি সোৱা পিৰিয়ডত পৰ্যায়ত কি হয় পৰ্যায়ত কি বাওফালৰ পৰা সোঁফালে ইয়াতে বাঢ়ি যাব ঠিক আছে আগৰটো ঠিক ওলোটা আৰু বৰ্গত সোৱা ওপৰৰ পৰা তলফালে কি হৈ যাব কমি যাব কি কমিব বৰ্গত এই তিনিটা ধাতৱীয় গুণ বিদ্যুৎ ঋণাত্মক গুণ ইলেক্ট্রন গ্রহণ কৰাৰ প্ৰৱণতা বৰ্গত কমে আৰু পৰ্যায়ত বাওফালৰ পৰা সোঁফালে কি হৈ যায় বাঢ়ি যায় এটো কি হুইচ অফ দ্য ফলোইং statements is not a correct statement about the trends when going from left to right across the period ঠিক আছে অর্থাৎ পর্যায়বৃত্ত তালিকাত পর্যায়বোৰত বাওফালৰ পৰা সোঁফাললৈ যাওঁতে এটা ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ নহয় বুলি কৈছে প্ৰথম মৌলবোৰ কি কম ধাতৱীয় হৈ পৰে মনত ৰাখিবা বাওফালৰ পৰা সোঁফালে যেতিয়া যাব মৌলবোৰ কম ধাতৱীয় নহয় কম ধাতৱীয় হৈ পৰে এইটোতে একদম সঁচা কথা সো এইটো এ নাম্বাৰটো ৰাইট সো দিস ইজ নট আৱাৰ আনসাৰ এটো নহয় বুলি যেহেতু কৈছে ঠিক আছে সো বি নাম্বাৰটো সোৱা কি আছে দ্য নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্রন ইনক্রিজেস যোজক ইলেক্ট্রনৰ সংখ্যা বাঢ়ে নেভাৰ এটা পৰ্যায়ত যোজক ইলেক্ট্রনৰ সংখ্যা বাওফালৰ সোঁফালে গলে লাহে লাহে বৃদ্ধি হয় সো এইটো নহব দিস ইজ রাইট স্টেটমেন্ট দিয়া আছে সো এইটো আমাৰ আনসার নহব সি নাম্বাৰটো চাও
the atomic loss their electrons, the atom lost their electrons more easily. পরমাণুবোৰে ইহঁতৰ যোজক ইলেক্ট্ৰন অতি সহজে হেৰুৱায় এইটো কেতিয়া হ'ব নোৱাৰে সো দিস ইজ দ্য ৰাইট আনসার সি ইজ দ্য ৰাইট আনসার সি স্টেটমেন্টটো ইয়াতে পৰ্যায়ৰ ক্ষেত্ৰত এইটো ভুলকে দিয়া আছে কাৰণ সব পৰ্যায়ত বাওফালৰ পৰা সোঁফালে যেতিয়া যোৱা হ'ব তোমাৰ ইলেক্ট্ৰনবোৰ অতি সহজে এইটো নেহেৰুৱায় ওকে সো বাওফালৰ পৰা সোঁফালে গ'লে কি তোমাৰ ইলেক্ট্রন এৰি দিয়াৰ প্ৰৱণতা তোমাৰ কমে এইটো মনত ৰাখিবা সো সি ইজ দ্য ৰাইট আনসার হিয়াৰ এইটো ৰং স্টেটমেন্ট ওকে ডি নাম্বাৰ যেটো দিয়া আছে দ্য অক্সাইড বিকামস মোৰ এসিডিক এইটোও ৰাইট হয় তো সি ইজ দ্য ৰাইট আনসার সো এয়া আছিল তোমালোকৰ যিখিনি চ্যাপ্টাৰ 5 ৰ যিখিনি মই আলোচনা কৰিলো এইখিনি তোমালোকে অলপ ভালদৰে তোমালোকে ঘৰত চাবা আৰু যেটো মই যিকেইটা মই দেখুৱাই দিলো ইয়াৰ উপৰিও আৰু বহুতো কোশ্চেন এইটো চ্যাপ্টাৰ হ'ব পাৰে আৰু এই চ্যাপ্টাৰত তোমালোকৰ মাত্ৰ এইবাৰ 4 মাৰ্কস ৰাখিছে তাতে দুটা এমসিকিউ আহিব এটা নলেজ বেস এটা আন্ডাৰষ্টেণ্ডিং বেস আৰু 2 মাৰ্কৰ এটা বেলেগ কোশ্চেন আহিব আন্ডাৰষ্টেণ্ডিং বেস সো হেকাৰণে তোমালোকে অলপ ভালদৰে চাবা মেইন বুকসটো বেসিক্যালি তোমালোকে ভালদৰে চাবা আৰু চাই থাকিবা সায়েন্স গুৰু শাইকুল স্যার